প্ৰেমিকেৰে মিলি মাতৃ দিৱসৰ দিনাই এইগৰাকী পাষাণ মাতৃয়ে হত্যা কৰিছিল নিজৰ সন্তানক। আপুনি জড়িত হয়নে নহয় এইটো কওকচোন। গুৱাহাটীৰ জয়ানগৰৰ মৃন্ময় বৰ্মনৰ হত্যাকাণ্ডক লৈ আজিও চাঞ্চল্য মহানগৰীত। প্ৰথমেই এটা চিচিটিভিৰ ভিজুৱেল চাই লওক। শনিবাৰৰ সন্ধিয়া চিচিটিভিত বন্দী হোৱা এই ভিডিঅ'টো মৃন্ময় বৰ্মনৰ। পিঠিত স্কুলৰ বেগটো লৈ টিউশ্যন ক্লাছৰ পৰা ওলাই গৈছে কণমানি মৃন্ময় বৰ্মন। সময় তেতিয়া 6:40। কিন্তু কণমানিটিয়ে গমেই পোৱা নাছিল এয়া যে তেওঁৰ অন্তিম যাত্ৰা। কাৰণ ওলাই যোৱাৰ কেইমিনিটমানৰ পিছতেই হত্যা কৰা হ'ল কণমানি মৃন্ময় বৰ্মনক। মাতৃ দিৱসৰ দিনাই বুকুৰ সন্তানক হত্যা কৰিলে মমতাহীন মাতৃয়ে। লগত আছিল অবৈধ প্ৰেমিক। মাতৃ আৰু মাতৃৰ পৰকীয়া প্ৰেমিকৰ দ্বাৰা নৃশংস হত্যাৰ বলি হোৱা মৃন্ময় বৰ্মন নামৰ 10 বছৰীয়া শিশুটি শনিবাৰে সন্ধিয়া এই স্থানৰ পৰা ওলাই গৈছিল। এইটো বিৰজা দাসৰ ঘৰ, নবোদয় জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ ঘৰ, অৰ্থাৎ মৃন্ময়ৰ শিক্ষয়িত্ৰীৰ ঘৰ। মৃন্ময়ে এই শিক্ষয়িত্ৰীগৰাকীৰ ওচৰত সদায় টিউশ্যন কৰিছিল আৰু টিউশ্যন কৰি শনিবাৰে সন্ধিয়া ইয়াৰ পৰা ওলাই গৈছিল আৰু এই চিচিটিভি কেমেৰাত বন্দী হৈছিল সেই দৃশ্য। তেওঁ ওলাই যোৱাৰ দৃশ্য বন্দী হৈছিল। এয়াই আছিল মৃন্ময়ৰ শেষ খোজ। ইয়াৰ পৰা কিছু দূৰ গৈ কেমেৰা পাৰ্চন এলবাৰ্টে দেখুৱাই আছে এই গলিটোৱেদি ওলাই গৈছিল। ওলাই গৈ এয়া আমি দেখুৱাই আছোঁ আন এটা চিচিটিভি। ইয়াত 4টাকৈ চিচিটিভি কেমেৰা আছে। 4টা চিচিটিভি কেমেৰাত মৃন্ময় ওলাই যোৱাৰ দৃশ্য বন্দী হৈছিল আৰু মাত্ৰ কেইটামান খোজ, এই খোজ দিয়াৰ পাছতেই এই হত্যাকাৰীয়ে ইয়াৰ পৰাই অপহৰণ কৰি লৈ যায়। শনিবাৰে আপোনাৰ সি 3:30 আহিছে আৰু 6:41 মই তাক ছুটি দিছোঁ। দি মাকক ফোন কৰিছোঁ যে মৃন্ময় গৈ আছে, মই গা ধুব যাওঁ, মই তুলসীত চাকি দিব লাগে, মোৰ দেৰি হৈ যাব। কৈছে ঠিক আছে বাইদেউ, আহিলে মই আপোনাক ফোন কৰি দিম। তাৰপিছত নাই ধুমুহা বৰষুণ তাই ফোন কৰিছে, বাইদেউ মৃন্ময়চোন আহি পোৱা নাই। মই বোলো আৰে তেনেহ'লে ধুমুহা বৰষুণ সি ক'ৰবাত সোমাইছে, আপোনালোকে টেনশ্যন নল'ব, মানে ধুমুহাটো কমক তাৰপিছত আপুনি পাব নে। মাকে মানে ফোন কৰিছে যে বাইদেউ আহি পোৱা নাই দেখোন, আপুনিতো মানে 6:41 ফোন কৰিছে আপুনি। চিচি কেমেৰাত দেখিছে আমাৰ ঘৰৰ পৰা ল'ৰাজন মানে ওলাই গৈছে। তেতিয়া পুলিচে কৈছে আপুনি টেনশ্যন নল'ব, কাৰণ আপোনাৰ ঘৰৰ পৰা ওলাই গৈছে নহয়, একো নহয় দিয়ক, আপুনি যাওক। কাৰণ মই ভাবিছোঁ মিডিয়া আহিব, সুধিব কিবা কিবি, মোৰ টান লাগিব এইবিলাক সুধিবলৈ। দেওবাৰে সমগ্ৰ গুৱাহাটীক জোকাৰি গৈছিল ছাত্ৰ মৃন্ময় বৰ্মনৰ হত্যাকাণ্ডই। কাৰণ হত্যাকাৰীৰ ৰূপত জন্মদাত্ৰী, মহানগৰীত মমতাহীন মাতৃ। আপুনি জড়িত হয়নে নহয় এইটো কওকচোন। অবৈধ প্ৰেমিকেৰে মিলি শনিবাৰে সন্ধিয়া বতাহ বৰষুণৰ সুযোগ লৈ নিজ পুত্ৰক হত্যা কৰিছিল এইগৰাকী পাষাণ মাতৃয়ে। প্ৰেমিক জিতুমণি হালৈক লগত লৈ কলংকিনী মাতৃ দীপালী ৰাজবংশীয়ে পুত্ৰক হত্যাকাৰীক ট্ৰলি বেগত ভৰাই পেলাই দিছিল বশিষ্ঠ মন্দিৰৰ সমীপত থকা জংঘলৰ মাজত। দেওবাৰে বিয়লি বশিষ্ঠ আৰক্ষীয়ে ট্ৰলি বেগৰ ভিতৰত উদ্ধাৰ কৰিছিল নবোদয় জাতীয় বিদ্যালয়ৰ ছাত্ৰ মৃন্ময় বৰ্মনৰ মৃতদেহ। যোৱাকালিলৈকে যিটো ডেভেলপমেণ্ট হৈছিলে আপোনালোকে বস্তুটো গম পাইছেই। মৃন্ময় বৰ্মনৰ ডেড বডিটো তাত পোৱা গৈছে। জিতুমণি হালৈ নিজেই গৈ তাত পুলিচক মানে লিড কৰি লৈ গৈছে। তাতে চোৰত হাল আৰু বাকী কামখিনি কৰা হ'ল। জিতুমণি হালৈৰ ইনভলভমেণ্টটো পোৱা গৈছে আৰু তাৰ সোধপোছ কালত দীপালী ৰাজবংশীৰ ইনভলভমেণ্টটো আমি অলপমান পাইছোঁ। এয়া সোমবাৰৰ দৃশ্য। থানাৰ লকআপৰ পৰা উলিয়াই অনা হত্যাকাৰী অবৈধ প্ৰেমিকক আৰক্ষীৰ সন্মুখতেই লপাথপা মৃন্ময়ৰ পিতৃ আৰু আত্মীয়ৰ। এটি 10 বছৰীয়া কণমানিক হত্যা কৰি ট্ৰলি বেগত ভৰাই জাবৰৰ মাজত পেলাই দিবলৈ হাত নকপা মাতৃ আৰু অবৈধ প্ৰেমিকৰ শাস্তি বিচাৰিলে মৃন্ময়ৰ পিতৃয়ে। সিহঁতক যোনটো শাস্তি সিহঁতে দিছে, তাক তলপাই মাৰিছে, সিহঁতক তলপাই মাৰিব লাগে। মই এইটোৱে বিচাৰোঁ আৰু ফাঁচি দিলেতো মিনিটত চেছ হৈ যাব। এতিয়াতো মইতো জনামতে সিহঁতে দুয়ো মিলি কৰা বুলি কৈছে হত্যাটো। তাইও বোলে জড়িত আছে, মানে দীপালী বৰ্মন আৰু এই ল'ৰাটোৰ নামটো মই নাজানো,
কোন হয় জিতুমণি হালৈ এই ল'ৰাটোৱে দুটাই মিলি এই কামটো কৰিছে মাতৃক কোৱা হয় মমতাময়ী কিন্তু দীপালী ৰাজবংশী মমতাহীন সেয়ে পুত্ৰক হত্যা কৰিও নাটকীয়ভাৱে প্ৰেমিকৰ সৈতে আহি পুত্ৰ নিৰুদ্দেশ হোৱাৰ গোচৰো তৰিছিল দিছপুৰ থানাত আনকি ঘটনাস্থলীলৈ গৈ আৱাসীৰ চিচিটিভিত বন্দী হৈছে নে নাই সেয়াও ঘনে ঘনে খবৰ ৰাখিছিল ঘাতকে হয় গৈছে তেখেতো গৈছে আমিতো গম নাপাওঁ তেখেতে যে হত্যাকাৰী আমি গম নাপাওঁ তেখেতো গৈছে মাকো গৈছে মামাক বুলি কৈছে মই এওঁ কোন সেনেকা কৈছোঁ বাপেক নেকি সেনেকা বুলি তাৰপিছতে বাইদেউজনী ক'লে কি নহয় মামাক হয় সেনেকৈ কৈছে মইতো নাজানো মোৰ এই কাষতে থিয় হৈ আছে তাই সি যে হত্যাকাৰী মই নাজানো মাকেও ইমান মানে হয় চিচি চাব গৈছে কিবা পাইছে নেকি বুলি এনেকৈ চাব গৈছে নিজকে মানে নিৰ্দোষী হৈ যাব বিচাৰিছে আৰু স্বামীৰ পৰা নিলগে থাকি পুত্ৰক মানুহ কৰিম বুলি মিছা প্ৰতিশ্ৰুতি দিছিল ঘাতক মাতৃ দীপালীয়ে কিন্তু স্বামীৰ পৰা আঁতৰি আহিয়েই দীপালী প্ৰেমত পৰিছিল জিতুমণি হালৈৰ অবৈধ প্ৰেমত হেঙাৰ হৈ থিয় দিছিল দীপালীৰ 10 বছৰীয়া সন্তান সেয়ে শনিবাৰে এই দুই ঘাতকে সংঘটিত কৰিলে পুত্ৰ হত্যাৰ দৰে নাৰকীয় আৰু নৃশংস হত্যাকাণ্ড ৰাইজক এতিয়া শাস্তি লাগে নৃশংস হত্যাকাৰীৰ কিয় ন্যায় দিব লাগে ন্যায় দিব নালাগে শাস্তি দিব লাগে মাক এজনী হৈ নিজৰ পুত্ৰ এটাক মাৰি পেলালে আমাৰে কেনে লাগিছে আমি আজি ল'ৰাই ঘৰত থৈ আমি একে আহিছোঁ শাস্তি দিয়াৰ কাৰণে আহিছোঁ অনবৰত আমাৰ তাতে খেলিব যায় হোমৱৰ্কবিলাক কৰিব যায় সিৰ বহীটো আমাৰ তাতে আছিল কালি টিউশ্যনত দিছে বহীটো মা এইটো বহী যেতিয়া বহীটো দেখলাক মা এইটো বহীৰ পৰা মই পঢ়ি আছিলোঁ এতিয়া টিউশ্যনত এতিয়া নোহোৱা হ'ল সি মানে ভয়টো সোমাই গৈছে সোমাই যায় কালিৰ পৰা একো খোৱা নাই ভাত খোৱা নাই চাহ খোৱা নাই একো খোৱা নাই ভয়টো সোমাই গৈছে কেমেৰা পাৰ্চন এলবাৰ্ট বেণ্ডৰ সৈতে ডিম্বেশ্বৰ গগৈ নিউজ লাইভ গুৱাহাটী